আজি মিদুল ইছলামৰ জানাজাত যিধৰণে হাজাৰ হাজাৰ ৰাইজ ৰাতিপুৱা 10 বজাত খোজকাঢ়ি আহি তাত যাবলৈ ৰাস্তাটো ঠেক গাড়ী গুৰা যাব নোৱাৰে পথাৰৰ মাজত যিধৰণে হাজাৰ হাজাৰ মানুহ গোট খালে এই কথাই প্ৰমাণ কৰিছে যে মানুহৰ চকু পানীত কালি কন্দুৱা গেছত সাংবাদিকৰ চকু পানী ওলাইছে হাজাৰ হাজাৰ মানুহৰ চকু পানী ওলাইছে আজি মিদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ মানুহে কান্দিছে এই চকু পানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব এই চকু পানীত বিজেপিৰ পদুম ফুলৰ কিবা উভাল খাই যাব আৰু এই চকু পানীয়ে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব আহি থকা সময়ত আৰু মিদুল ইছলাম ডাঙৰীয়াক আমি অসমৰ বিজেপিৰ সাম্প্ৰদায়িকতাবাদ বিভাজনকামী ৰাজনীতি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰথমগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ আমাৰ বিধায়কসকল সাংসদসকল দলৰ নেতাকৰ্মীসকলে মিলি আমি এসপ্তাহৰ ভিতৰত এটা শকত এককালীন সাহায্য দিবলৈ সিদ্ধান্ত কৰিছোঁ পৰিয়ালটোক আমি ৰাজনৈতিকভাৱেও সুৰক্ষা দিবৰ কাৰণে চিন্তা কৰিম আমাৰ ইয়াত যিসকল বিধায়ক আছে তেওঁলোকে কথা পাতিব কি ধৰণে পৰিয়ালটোক আমি ৰাজনৈতিকভাৱে সুৰক্ষা দিব পাৰোঁ আৰু ভৱিষ্যতৰ দিনত তেওঁৰ যি দুগৰাকী ফুলকমলীয়া ছোৱালী এজনী ক্লাছ 4ত আছে এজনী স্কুলত নামেই লগোৱা নাই একো বুজি নোপোৱা অবুজ এই ফুলকমলীয়া ছোৱালীৰ দুজনীৰ ভৱিষ্যত নিৰ্মাণৰ দায়িত্ব আমি কংগ্ৰেছ দলে সদায় লক্ষ্য ৰাখিম আৰু সহায় কৰিম আৰু তেওঁৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰাৰ বাদে আমি আৰু এটা কথা সংকল্প লৈছোঁ যে তেওঁ যিটো কাৰণে জীৱনদান কৰিলে স্মাৰ্ট মিটাৰ নালাগে মণিপুৰত স্থায়ী শান্তি লাগে দুৰ্নীতি ভ্ৰষ্টাচাৰ তদন্ত লাগে এই আন্দোলন আহি থকা সময়ত কংগ্ৰেছে আৰু তীব্ৰতৰ কৰিব আমি ন্যায়িক তদন্ত বিচাৰিছোঁ যদি আজি সন্ধ্যালৈকে ন্যায়িক তদন্ত ঘোষণা নকৰে কালিলৈ আমি জিলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিম গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰিম কিমান দিন ৰাখিব 144 গুৱাহাটী এতিয়াতো 5 জনতকৈ বেছি গোট খাব নোৱাৰে বুলি কৈ আছে আমি অহেতুকো পৰিস্থিতি বিচৰা নাই কিন্তু আমি ন্যায় বিচাৰিছোঁ মিদুল ইছলামৰ পত্নীও বাৰে বাৰে এটা কথাই কৈছে কানি আপোনালোক সংবাদ মাধ্যমকো কৈছে কি কৈছে যে মোৰ মানুহজনক কিয় হত্যা কৰা হ'ল তাৰ বিচাৰ লাগে বিচাৰ বিচৰাৰ অধিকাৰ এগৰাকী ভাৰতীয় নাৰীৰ আছে নে নাই সেই ন্যায় বিচাৰিছে সেই ন্যায় মুখ্যমন্ত্ৰীয়ে দিব লাগিব আৰু নিদিলে প্ৰতিবাদ হ'ব প্ৰতিবাদ যিকোনো প্ৰকাৰৰ হ'ব পৰিস্থিতি যিয়ে নহওক ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আজি মিদুল ইছলামৰ জানাজাত যিধৰণে হাজাৰ হাজাৰ ৰাইজ ৰাতিপুৱা 10 বজাত খোজকাঢ়ি আহি তাত যাবলৈ ৰাস্তাটো ঠেক গাড়ী গুৰা যাব নোৱাৰে পথাৰৰ মাজত যিধৰণে হাজাৰ হাজাৰ মানুহ গোট খালে এই কথাই প্ৰমাণ কৰিছে যে মানুহৰ চকু পানীত কালি কন্দুৱা গেছত সাংবাদিকৰ চকু পানী ওলাইছে হাজাৰ হাজাৰ মানুহৰ চকু পানী ওলাইছে আজি মিদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ মানুহে কান্দিছে এই চকু পানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব এই চকু পানীত বিজেপিৰ পদুম ফুলৰ কিবা উভাল খাই যাব আৰু এই চকু পানীয়ে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব আহি থকা সময়ত আৰু মিদুল ইছলাম ডাঙৰীয়াক আমি অসমৰ বিজেপিৰ সাম্প্ৰদায়িকতাবাদ বিভাজনকামী ৰাজনীতি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰথমগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ আমাৰ বিধায়কসকল সাংসদসকল দলৰ নেতাকৰ্মীসকলে মিলি আমি এসপ্তাহৰ ভিতৰত এটা শকত এককালীন সাহায্য দিবলৈ সিদ্ধান্ত কৰিছোঁ পৰিয়ালটোক আমি ৰাজনৈতিকভাৱেও সুৰক্ষা দিবৰ কাৰণে চিন্তা কৰিম আমাৰ ইয়াত যিসকল বিধায়ক আছে তেওঁলোকে কথা পাতিব কি ধৰণে পৰিয়ালটোক আমি ৰাজনৈতিকভাৱে সুৰক্ষা দিব পাৰোঁ আৰু ভৱিষ্যতৰ দিনত তেওঁৰ যি দুগৰাকী ফুলকমলীয়া ছোৱালী এজনী ক্লাছ 4ত আছে এজনী স্কুলত নামেই লগোৱা নাই একো বুজি নোপোৱা অবুজ এই ফুলকমলীয়া ছোৱালীৰ দুজনীৰ ভৱিষ্যত নিৰ্মাণৰ দায়িত্ব আমি কংগ্ৰেছ দলে সদায় লক্ষ্য ৰাখিম আৰু সহায় কৰিম আৰু তেওঁৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰাৰ বাদে আমি আৰু এটা কথা সংকল্প লৈছোঁ যে তেওঁ যিটো কাৰণে জীৱনদান কৰিলে স্মাৰ্ট মিটাৰ নালাগে মণিপুৰত স্থায়ী শান্তি লাগে দুৰ্নীতি ভ্ৰষ্টাচাৰ তদন্ত লাগে এই আন্দোলন আহি থকা সময়ত কংগ্ৰেছে আৰু তীব্ৰতৰ কৰিব আমি ন্যায়িক তদন্ত বিচাৰিছোঁ যদি আজি সন্ধ্যালৈকে ন্যায়িক তদন্ত ঘোষণা নকৰে কালিলৈ আমি জিলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিম গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰিম কিমান দিন ৰাখিব 144 গুৱাহাটী এতিয়াতো 5 জনতকৈ বেছি গোট খাব নোৱাৰে বুলি কৈ আছে আমি অহেতুকো পৰিস্থিতি বিচৰা নাই কিন্তু আমি ন্যায় বিচাৰিছোঁ মিদুল ইছলামৰ পত্নীও বাৰে বাৰে এটা কথাই কৈছে কানি আপোনালোক সংবাদ মাধ্যমকো কৈছে কি কৈছে যে মোৰ মানুহজনক কিয় হত্যা কৰা হ'ল তাৰ বিচাৰ লাগে বিচাৰ বিচৰাৰ অধিকাৰ এগৰাকী ভাৰতীয় নাৰীৰ আছে নে নাই সেই ন্যায় বিচাৰিছে সেই ন্যায় মুখ্যমন্ত্ৰীয়ে দিব লাগিব আৰু নিদিলে প্ৰতিবাদ হ'ব প্ৰতিবাদ যিকোনো প্ৰকাৰৰ হ'ব পৰিস্থিতি যিয়ে নহওক ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।